দেশ বিদেশৰ লগতে বহিৰাজ্যত থকা ব্যক্তি হলগৈ ভোট প্ৰদানকাৰী। ইতিমধ্যে সমাপ্ত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত সমগ্ৰ দেশৰ সচেতন ভোটাৰ ৰাইজৰ মন কঁপাই যোৱা এক ভয়ংকৰ ভোট জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে হোজাই জিলাৰ 12 নং ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত এই ভয়ংকৰ ভোট জালিয়াতি সংঘটিত হৈছে। উল্লেখযোগ্য যে হোজাই জিলাৰ 12 নং ফৰ্মাৰপাৰ গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত 4জন প্ৰাৰ্থীয়ে ৱাৰ্ড সদস্য পদৰ বাবে নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছিল। এই প্ৰাৰ্থীসকলৰ মাজত চাইমা বেগমে বিভিন্ন কেলেংকাৰীৰ অভিযোগ থকা স্বামী আব্দুল জলিলৰ সৈতে মিলি এক ভয়ংকৰ ভোট জালিয়াতিৰ মাধ্যমেৰে নিৰ্বাচনত জয়লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। এক গোপন সূত্ৰৰ যোগেদি স্থানীয় লোকে জানিব পৰা মতে নিৰ্বাচনৰ সময়ত ছৌদি আৰব, ডুবাইৰ লগতে দেশ বিদেশ আৰু বহিৰাজ্যত থকা ব্যক্তিসকলৰ হৈ আব্দুল জলিলৰ পত্নী চাইমা বেগমৰ সমৰ্থক সকলে টকাৰ লেনদেনত পুৰুষৰ লগতে বুৰ্খা পৰিধান কৰি মহিলাই ভোট প্ৰদান কৰিছে। উক্ত বিষয়টোক কেন্দ্ৰ কৰি সচেতন ভোটাৰ ৰাইজে ন্যায় বিচাৰি হোজাই জিলাৰ আয়ুক্ত শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীৰ ওচৰত এখন ৰাজহুৱা আবেদন প্ৰদান কৰে আৰু এই বিষয়টোৰ উচিত তদন্ত কৰিবলৈ হোজাই জিলাৰ আয়ুক্ত শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীক স্থানীয় সচেতন ভোটাৰ ৰাইজে আহ্বান জনাইছে। হোজাই জিলাৰ আয়ুক্ত শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীয়ে উক্ত বিষয়টোৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিব বুলি ৰাইজক আশ্বাস দিছে। যোৱা 7-5-2025 ইংৰাজী তাৰিখে যিটো আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, আমাৰ 12 নং ফৰ্মাৰপাৰ গাঁও পঞ্চায়তত 1 নং ৱাৰ্ডত মানে জালিয়াতিৰ ঘটনা সংঘটিত হৈছে। জালিয়াতিৰে ভোট প্ৰদান কৰা হৈছে। এইটো আমি দেৰিকৈ হ'লেও আমি গম পাইছোঁ। আমি যোৱাকালি এই কথাটো গম পোৱাৰ লগে লগে আমি আজি 14 তাৰিখে গৈ আমি জিলা আয়ুক্তৰ হাতত আমি এখন পিটিশ্যন দাখিল কৰিছোঁ যে আমাক ন্যায় লাগে। আমাৰ 1 নং ৱাৰ্ডত 4জন প্ৰতিদ্বন্দ্বী আছিলে। তাৰ মাজতে চাইমা বেগমৰ স্বামী আব্দুল জলিল এজন প্ৰতিদ্বন্দ্বী আছিলে, মই এজন প্ৰতিদ্বন্দ্বী আছিলোঁ। আব্দুল জলিলৰ নেতৃত্বত মানে বহুকেইটা ভোট মানে জালিয়াতিৰে মানে ভোটদান কৰা হৈছে। এইটো আমি গম পাইছোঁ। এই বস্তুটো পোহৰলৈ আহিছে গোপন সূত্ৰে। সেইকাৰণে আমি আজি জিলা উপায়ুক্ত মহোদয়াক আজি দৰখাস্ত দিছোঁ আৰু কিমানখিনি জালিয়াতি হৈছে এইটো আমি সঠিক ক'ব নোৱাৰিলেও আমি 8-10টামান আমি বিদেশত থকা মানুহ যেনেকুৱা ছৌদি আৰবত, কুৱাইটত, মহাৰাষ্ট্ৰত, গুজৰাটত এনেকুৱা মানুহ তাত আৰু ভোটদান কৰা হৈছে ইয়াত। সেই মানুহবিলাকৰ আমি আচৰিত হৈছোঁ যে এই মানুহবিলাকৰ ভোট কোনে দান কৰে। তাৰপিছত গম পালোঁ যে বহুত মানুহে ডবল ভোট প্ৰদান কৰিছে আৰু দিনত বা সন্ধিয়াৰ পিছত কিছুমান মানুহ এনেকুৱা হৈছে, মহিলা মানুহ আহিছে বুৰ্খা পৰিধান কৰি ভোটদান কৰিছে, ডবল ভোটদান কৰিছে। আমাৰ এজেণ্ট যিবিলাক আছিল, যিহেতু মেম্বাৰসকলৰ এজেণ্ট নাই, এজেণ্ট নথকাৰ বাবে যিবিলাক বাকী কাউন্সিলাৰ ZPCৰ এজেণ্ট আছিলে তেওঁলোক নতুন আছিলে আৰু কম বয়সীয়া আছিলে। তেওঁলোকে বস্তুটো দেৰিকৈ গম পাইছে। গম পোৱাৰ পিছত তাৰ পৰা আমি গোপন সূত্ৰে খবৰ পাইছোঁ, নাম নলওঁ, আমি খবৰ পাইছোঁ। খবৰ পোৱাৰ পিছত দেখিলোঁ যে এইটো বহুত ডাঙৰ এটা জালিয়াতি হৈছে। জালিয়াতিৰে কোনোবা জিকিলে আমি সেই জিকা বুলি নাভাবোঁ। গতিকে আমি আইনৰ আশ্ৰয় লৈছোঁ। জিলা আয়ুক্ত ছাৰক আমি এখন পিটিশ্যন দাখিল কৰিছোঁ। তেখেতে কৈছে এই বিষয়ত তদন্ত কৰিব। আমি আশাবাদী যে জিলা উপায়ুক্ত মহোদয়ে তদন্ত কৰিব আৰু আমি মিডিয়াৰ যোগেদি এই কথাটো স্পষ্ট কৰিছোঁ যে আব্দুল জলিল এইজন পুৰণা এজন কৰাপ্টেড এজন যুৱক হয়। গতিকে এই যুৱকজনক যদিও ৰাইজে, এতিয়া আমি ভাবিছোঁ ৰাইজে তেওঁক জিকাইছে নে জালিয়াতিৰে তেওঁ জিকিছে, এই কথাটো আমাৰ বিষয়টোৰ পৰা সন্দেহ উপজিছে। গতিকে আমি জিলা উপায়ুক্ত মহোদয়ক আমি পিটিশ্যন দাখিল কৰিছোঁ, ৰাইজক অৱগত কৰিছোঁ যে আপোনালোকেও বিচাৰ বিবেচনা কৰক যে এইজন সঠিক এজন সদস্য নিৰ্বাচিত হ'ল নে তেওঁ জালিয়াতিৰে নিৰ্বাচিত হ'ল। ইমানখিনি যোৱাকালি গম পাইছোঁ। যোৱাকালি 13 তাৰিখে ৰাতি গোপন সূত্ৰে আমি গম পাইছোঁ যে এনেকুৱা জালিয়াতি হৈছিলে। আমি মানে খুব সোনকালে আজি গৈ মানে আমি পিটিশ্যন দাখিল কৰিছোঁ DC ছাৰক। আয়ুক্ত ছাৰে কৈছে যে এই বিষয়টো মই তদন্ত কৰিম আৰু মই চাম কৈছে, তদন্ত মই কৰিম বুলি কৈছে। এইটো 1 নম্বৰ ৱাৰ্ড ফৰ্মাৰপাৰ।